হেল্ল', আজি মই সপ্তম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ নম্বৰ 3.1-ৰ 1-ৰ পৰা 4 নম্বৰলৈকে প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ গৈ আছোঁ। গতিকে ভালদৰে চোৱাচোন কি আছে চোৱা। পেজ নম্বৰ 93, গণিত কিতাপৰ পেজ নম্বৰ 93 আৰু এক্সাৰচাইজ নম্বৰ হৈছে 3.1। আৰু প্ৰথম প্ৰশ্নটি চোৱা, কুৱেশ্যন নম্বৰ 1, 100 পৃষ্ঠাৰ এখন চুটিগল্প কিতাপৰ 5 ভাগৰ 3 অংশ ৰীতাই পঢ়িলে। ৰীতাই কিমান পৃষ্ঠা পঢ়িলে? ঠিক আছে, এই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ কৰিম চোৱা। মই ইয়াত সমাধান বুলি লিখিছোঁ। প্ৰশ্নটি এটি 100 পৃষ্ঠাৰ এখন চুটিগল্প, সেই কিতাপৰ 5 ভাগৰ 3 অংশ ৰীতাই পঢ়িলে। ৰীতাই কিমান পৃষ্ঠা পঢ়িলে? এতিয়া ৰীতাই ইয়াত লিখিম মুঠ পৃষ্ঠা কিমান আছিল? 100, হয়। আৰু কিমান অংশ ৰীতাই পঢ়িলে? ৰীতাই পঢ়িলে মুঠ পৃষ্ঠাৰ 5 ভাগৰ 3 অংশ। ঠিক আছে, এতিয়া ইয়াতে চোৱা, মুঠ পৃষ্ঠাৰ কিমান আছিল? 100। 100ৰ পূৰণ 5 ভাগৰ 3, এইকেইটা পূৰণ কৰিব লাগিব, তেতিয়াহে আমি ৰীতাই কিমান পৃষ্ঠা পঢ়িলে সেইটো উলিয়াব পাৰিম। মুঠ পৃষ্ঠাৰ 5 ভাগৰ 3 অংশ, গতিকে 100 পূৰণ 5 ভাগৰ 3। এতিয়া চোৱা, ইয়াত 5ৰে 100 কেইবাৰ গৈ আছে? 20 বাৰ গৈ আছে, হয় জানো? গতিকে 20 পূৰণ 3 কিমান হৈ যাব? 20ৰ লগত 3 পূৰণ কৰিলে 60, হয় জানো? এতেকে ৰীতাই 60 পৃষ্ঠা পঢ়িলে। 60 পৃষ্ঠা পঢ়িলে। ঠিক আছে, এনেকৈ উত্তৰটো লিখিব লাগিব। এতিয়া 2 নম্বৰটো চোৱা। দুই নম্বৰ প্ৰশ্নটি চোৱা। 2 নম্বৰ প্ৰশ্নটি কৈছে যে এখন সৰু গাঁৱৰ জনসংখ্যা 200 গৰাকী। এখন সৰু গাঁৱৰ জনসংখ্যা 200 গৰাকী। এখন সৰু গাঁৱৰ জনসংখ্যা কিমান বুলি কৈছে? 200 গৰাকী। সেই গাঁওখনত মানে 200 গৰাকী আছে, গাঁৱৰ 200 গৰাকী জনসংখ্যা। ঠিক আছে, তাৰে 5 ভাগৰ 2 অংশ মহিলা। তাৰমানে 200ৰ কিমান গৰাকী পোৱা নাই, অংশত কৈ দিছে 5 ভাগৰ 2 অংশ। 2 অংশ মহিলা। গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান? গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান? চোৱা, এই প্ৰশ্নটিৰ উত্তৰ চোৱা, সমাধান। গাঁওখনত কেৱল আছিলে 200 গৰাকী। ঠিক আছে, গাঁওখনত 200 গৰাকী আছে। এই 200 গৰাকী 5 ভাগৰ 2 অংশ মানে মহিলা। গতিকে 200 গৰাকীৰ লগত 5 ভাগৰ 2 অংশ আমি পূৰণ কৰিলে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা পাম। এতিয়া মই কেনেদৰে লিখিম চোৱা। গাঁওখনৰ জনসংখ্যা 200 গৰাকী। ঠিক আছে, মহিলা 5 ভাগৰ 2 অংশ। এতেকে গাঁওখনৰ মুঠ মহিলা কেনেকৈ পাম? সমান চিন দিম। 200 গৰাকী পূৰণ 5 ভাগৰ 2। ঠিক আছে, আমি এইকেইটা পূৰণ কৰিলে মহিলাৰ সংখ্যা পাম। আৰু 5ৰে চোৱাচোন, ইয়াত গৈ আছে 200, 5 4 20 আৰু 0 লাগিব। 24 বাৰ হৈ আছে, নহয় জানো? গতিকে 40 পূৰণ 2 সমান কিমান পালোঁ? 80। এতেকে গাঁওখনৰ মুঠ মহিলা, এতেকে মুঠ মহিলা কিমান গৰাকী হ'ব? 80 গৰাকী, নহয় জানো? এইটো 80 গৰাকী। ভালদৰে চাই লোৱা। ঠিক আছে, এতিয়া প্ৰশ্ন 3 লৈ যোৱা। এতিয়া 3 নম্বৰ প্ৰশ্নটি চোৱা, কি কৈছে? এজন মানুহৰ হাতত 500 টকা আছিল। এজন মানুহৰ হাতত 500 টকা আছিল। 500 টকা আছিল।
তাৰে এক দশমাংশ তেওঁৰ বাছ ভাড়া দিলে। তাৰে এক দশমাংশ তেওঁ বাছ ভাড়া দিলে। এতিয়া তেওঁৰ হাতত কিমান টকা বাকী থাকিল? তেওঁৰ হাতত মানে মানুহজনৰ হাতত তেওঁৰ হাতত কিমান টকা বাকী থাকিল? এজন মানুহৰ হাতত 500 টকা আছে। 500 টকা আছে, তাৰে এক দশমাংশ মানে কিমান জানানে? এক দশমাংশ মানে কি জানানে? 10/1 অংশ। ঠিক আছে, তেওঁ বাছ ভাড়া দিলে, তেওঁৰ হাতত এতিয়া কিমান টকা বাকী থাকিল? কেনেকৈ উলিয়াম চোৱা, সমাধানটো চোৱা। মানুহজনৰ হাতত আছিল কিমান টকা? 500 টকা। মানুহজনৰ হাতত আছিল 500 টকা, আৰু ইয়াৰ এক দশমাংশ তেওঁ বাছ ভাড়া দিলে। বাছ ভাড়া দিলে কিমান? এক দশমাংশ মানে এইটো নহয় জানো? 10/1 অংশ। মই 10/1 অংশ বুলি লিখোঁ, 10/1 অংশ হয়নে? এতিয়া তেওঁৰ হাতত কিমান টকা বাকী থাকিল? মই প্ৰথমতে উলিয়াই লওঁ, বাছ ভাড়া তেওঁ কিমান টকা দিলে, নহয় জানো? বাছ ভাড়া, মানুহজনৰ বাছ ভাড়া কিমান টকা হ'ব চাওঁ। 500 টকাৰ পৰা দিছে, 500 টকাৰ পৰা দিছে কিমান ভাগ দিছে? 10/1 অংশ দিছে। গতিকে 0 0 গ'ল আৰু কিমান? 50 থাকিল। 50 পূৰণ 1, গতিকে কিমান? 50 টকা, নহয় জানো? গতিকে মানুহজনৰ বাছ ভাড়াত কিমান টকা হ'ল? আমাৰ অংশ হিচাপে 10/1 অংশ, গতিকে ইয়াৰ টকা হিচাপে 50 টকা। ঠিক আছে, এতিয়া তেওঁৰ হাতত কিমান টকা থাকিলে? এইটো টকাটো মই মাইনাছ কৰিব লাগিব, কাৰণ বাছ ভাড়া দিলে, নহয় জানো? এতিয়া কি বাকী থাকিল কিমান? মানুহজনৰ হাতত মানে বাকী থাকিল কিমান টকা দিছিলে? 500 টকা দিছিলে, 500 টকা আছিলে, তাৰে 50 টকা হ'ল কি কৰিলোঁ? বাছ ভাড়া দিলে, তাৰমানে দি কৰিব লাগিব, নহয় জানো? এতিয়া কিমান টকা হ'ব? 500ৰ পৰা 50 দি কৰি এতিয়া কিমান হ'ব? 0 0, নহয় জানো? এইফালে 10, 10ৰ পৰা 5 গ'ল, থাকিল 5, এইফালে থাকিলে 4, গতিকে কিমান হ'ল? 450। কিমান টকা? 450 টকা তেওঁৰ হাতত থাকিল, নহয় জানো? এইটো হৈছে কুৱেশ্যন নম্বৰ 3 এনচাৰটো। এনেকৈ লিখিব লাগিব দেই। এতিয়া 4 নম্বৰটো চোৱাচোন কি কৰিছে। এতিয়া 4 নম্বৰটো চোৱা। মান নিৰ্ণয় কৰা বুলি আছে। 4 নম্বৰ মান নিৰ্ণয় কৰা। এইকেইটা ভেৰি চিম্পল, সহজতে ওলাব মান নিৰ্ণয় কৰা। 1 নম্বৰটো দিছে 1/4 ইনটু 2/3। 1/4 ইনটু 2/3 মান নিৰ্ণয় কৰিব লাগে, মানে পূৰণ ফল ইয়াৰ নিৰ্ণয় কৰি দিলে হৈ যাব, নহয় জানো? এতিয়া সমান মই ইয়াতে দিলোঁ, ঠিক আছে। এতিয়া মই কি কৰিম জানানে? ইয়াত চোৱা, মই এই চিন এডাল দিম জানানে? এই লবকেইটা লবভাগে পূৰণ কৰিম, হৰকেইটা হৰভাগে লিখিম। 1 ইনটু 2, ইয়াত 1 ইনটু 2, নহয় জানো? এইফালে হ'ব হৰত কিমান আছে? 4 ইনটু 3। এতিয়া ইয়াত কটাকটি যায় নেকি চোৱাচোন। তলৰ ওপৰত কোনোবা এটা সংখ্যাত কটাকটি যায়, কোনোবা এটা সংখ্যাৰে যায়, গতিকে 2ৰে গৈ আছে, 2ৰে 4টোক দুবাৰ দিব পাৰি, গতিকে 2টো ইয়াত ৰাখিলোঁ, নহয় জানো? ইয়াত কি থাকিলে বাৰু? 1 থাকিলে, আৰু এইফালে কি থাকিলে? 2 আৰু ইনটু 3 থাকিলে, নহয় জানো? এইফালে কিমান হ'ল? 1, 2 ইনটু 3, 6, হয়নে? 2 3 গুণ 6, এইটোৱে হৈছে ইয়াৰ মান। 1/4 ইনটু 2/3 মানটো কিমান পালোঁ? 1/6, ঠিক আছে। ইয়াৰ পিছৰ দি চোৱাচোন, বি নম্বৰ দি চোৱা। 2/3 ইনটু 4/5, 4/5, এইটো চোৱা কেনেকৈ কৰিম। এতিয়া ইয়াৰ লগত কি আছে? মই এই চিন্তা প্ৰথমে দিলোঁ, লগত আছিল 2 আৰু পূৰণ 4, আৰু হৰত কি আছে? 3 পূৰণ 5, আৰু এইফালে সমান চিন গৈ আছে নেকি চোৱা, কাটাকাটি গৈ আছে নেকি চোৱাচোন। তলৰ পৰা 2 আছে, 3 আছে, নহয় জানো? 5 আছে, 2টাক নাযায়, 4ও নাযায়, আৰু এইফালৰ পৰা ওপৰকেইটাক নাযায়, গতিকে কিমান হ'ব? আমি আটাইকেইটা পূৰণ কৰি দিম। 2 4 গুণ 8 আৰু 3 5 গুণ 15, গতিকে এইটোৱে হৈছে 2/3 ইনটু 4/5ৰ মান। ঠিক তেনেকৈ চি নম্বৰটো চোৱাচোন। চি নম্বৰটো কি কৈছে? 7 ইনটু 4/3, 4/3, এইটো চোৱা। 7টোৰ তলত 1 আছে, প্ৰত্যেক সংখ্যাৰ তলত 1 থাকেই, নহয় জানো? গতিকে ইয়াৰ তলতো ঠিক তেনেকৈ 1 এটা আছে, গতিকে সেই মই প্ৰথমে কি কৰিলোঁ? এই চিন্তা দিলোঁ। আৰু ল'ব
7 আৰু হৰক কি আছে 1 আছে গতিকে লব 7 আৰু এফালে লব কিমান আছে 4 আছে নহয় জানো ইয়াত কিমান আছে 1 আছে কিন্তু ইয়াত কি আছে 3 আছে আৰু এই ক্ষেত্ৰত 2 আছে নেকি চোৱা কোনোবা সংখ্যা নাই যোৱা গতিকে কি হ'ব এইকেইটা পূৰণ কৰিলে 4 7 গুণ 28 আৰু 3 গুণ 3 আৰু এই চোৱা এইটো এটা অপ্ৰকৃত ভগ্নাংশ হৈ আছে এইটো কি হৈ আছে অপ্ৰকৃত ভগ্নাংশ হৈ আছে এইটো আমি সৰল প্ৰক্ৰিয়াৰে নিব পাৰোঁ মিশ্ৰ ভগ্নাংশ আমি নিব পাৰোঁ ঠিক আছে এইটো কেনেকৈ কৰিম এতিয়া 3 ৰে 28 আমি হৰণ কৰিম ঠিক আছে 3 ৰে কিমান যাব 3 9 গুণ 28 হয় জানো 3 9 গুণ 27 আৰু কিমান থাকিলে 8 পৰা 7 থাকিলে এতিয়া মই এইটো কেনেদৰে লিখিম চোৱা এই 3টো ইয়াতে থাকিব যিটো হৰণ কৰিছিলোঁ সেইটো সদায় হৰফলে থাকিব নহয় জানো আৰু ভাগফল কিমান পালোঁ 9 পালোঁ ভাগফল আমি এইটো এটা দুটা সংখ্যা বুলি ধৰিব লাগিব তাৰপিছত যি বাকী থাকিল সেইটো মই ইয়াত লিখিম ঠিক আছে ইয়াত মানে দুটা সংখ্যা এটা পালোঁ আৰু এইটো অংশ এটা পালোঁ কিমান পালোঁ ইয়াৰ মানটো 7 × 4/3 ইয়াৰ মান পালোঁ 9 হ'ল আৰু 1/3 ঠিক আছে এইটো হৈছে ইয়াৰ মান এতিয়া তোমালোকক মই বি নম্বৰটো হোমৱৰ্ক দিছোঁ ঠিক আছে তোমালোকে বি নম্বৰটো কৰিবা এইটো হোমৱৰ্ক দিছোঁ ঠিক আছে এইটো হোমৱৰ্ক হিচাপে লৈ লোৱা এইটো হোমৱৰ্ক হিচাপে লৈ লোৱা বি নম্বৰটো ঠিক আছে নোৱাৰিলে বাৰু মই কৰি দিম ঠিক আছে থেংক ইউ